ছাত্ৰীসকল যোৱা ক্লাছত মই তোমালোকক পাষ্ট কন্টিনিউয়াস টেন্স সম্পৰ্কে কৈছিলো আজি মই তোমালোকক পাষ্ট পারফেক্ট টেন্স সম্পৰ্কে কম গতিকে পাষ্ট পারফেক্ট টেন্স সম্পৰ্কে জানিবলৈ তোমালোকে প্ৰথমতে কি কৰিব লাগিব পাষ্ট পারফেক্ট টেন্সৰ গঠনটো ভালদৰে জানিব লাগিব পাষ্ট পারফেক্ট টেন্সৰ গঠনটো কেনেকুৱা যে প্ৰথমতে সাবজেক্ট থাকিব সাবজেক্টৰ পিছত কি থাকিব হেড থাকিব তাৰ পাছত কি থাকিব মেইন ভার্ব থাকিব মেইন ভার্বটো কি ফর্ম হ'ব থার্ড ফর্ম অর্থাৎ পাস্ট পার্টিসিপল ফর্ম তাৰ পাছত কি হ'ব অবজেক্ট তে এটো হল পাস্ট পারফেক্ট টেন্সৰ গঠন তে আমি এটা বাক্য লৈছো আই ইট রাইস এই বাক্যটোক আমি পাস্ট পারফেক্ট টেন্সৰ লৈকে নিম আই ইট রাইস এই বাক্যটো আমাৰ কারেক্ট টেন্স আহা বুলি মনত ভাবি লৈ আমি ইয়াক কি হল লৈকে নিম পাস্ট পারফেক্ট টেন্সৰ লৈকে নিম তে ইয়াক আমি এতিয়া ভাঙি দিলে গম পাবা কি হ'ব সাবজেক্ট মতে প্ৰথমতে কি আহিল ফার্স্ট পারসন আই আহিল আইৰ পিছত কি হ'ব সাবজেক্টৰ পিছত কি হ'ব হেড হ'ব তাৰ পিছত হেডৰ পিছত কি হ'ব মেইন ভার্ব থার্ড ফর্ম অৰ্থাৎ মেইন ভার্ব ব্র্যাকেটত যেটো থাকিব সেই মেইন ভার্বটো কি ফর্ম হ'ব থার্ড ফর্ম গতিকে ইট আছে ইটেন হ'ব গো আছে গান হ'ব ডু আছে ডান হ'ব তেনেকুৱা ইটেন তাৰ পাছত অবজেক্ট কি দিয়া আছে রাইস গতিকে কি হল আই হ্যাভ ইটেন রাইস ঠিক তেনেকৈ আইৰ বহুবচন কি হ'ব উই হ্যাড ইটেন রাইস সাবজেক্টটো বদলি থাকিব চেঞ্জ হৈ থাকিব বাকি সব বিলাকতে কি হ'ব হেড আহিব আৰু মেইন ভার্বটো থার্ড ফর্ম হ'ব অৰ্থাৎ পাস্ট পার্টিসিপল হ'ব তে সেকেন্ড পারসনটো কি হ'ব ইউ আহিল সেকেন্ড পারসন ইউ হ্যাড ইটেন রাইস ইউৰ বহুবচন ইউ হ্যাড ইটেন রাইস হল তে থার্ড পারসন হি সি হ্যাড ইটেন রাইস হি সিৰ বহুবচন দে হ্যাড ইটেন রাইস এটো গঠনৰ বিশেষ তোমালোকৰ চিন্তা কৰিবলগীয়া নাই যে ইয়াৰ কেৱল কি হয় হে এক্সট্ৰাকে কি আহিব হেড আহিব আৰু মেইন ভার্বটো তোমালোকে থার্ড ফর্মত লিখিব লাগিব অর্থাৎ পাস্ট পার্টিসিপল ফর্মত লিখিব লাগিব তে ইয়াৰ গঠনটো তোমালোকে গম পালা পাস্ট পারফেক্ট টেন্সৰ গঠনটো গম পালা গতিকে ইয়াৰ এতিয়া মই তোমালোকক ব্যৱহাৰ সম্পৰ্কে নিয়ম সহকাৰে ধুনীয়াকৈ বুজাই দিম যে যদি এটা বাক্যত বিফোর দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয় এটা অংশত যদি সেকেন্ড ফর্ম অর্থাৎ পাস্ট টেন্স ধৰি দিয়া থাকে তেন্তে আনটো অংশত পাস্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে হ'ব যে বিফোর দিয়া থাকিলে বাক্যটোৰ দুটা অংশ হয় এটা অংশত যদি সেকেন্ড ফর্ম ধৰি দিয়া থাকে অর্থাৎ পাস্ট টেন্স ফর্ম ধৰি দিয়া থাকে তেন্তে আনটো অংশত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব পাস্ট পারফেক্ট টেন্স এটা তোমালোকক মই এই নিয়মটো এটা উদাহৰণ দিলে তোমালোকে ভালদৰে বুজি পাবা যেনে রাম এরাইভ হোম এরাইভ হোম ব্র্যাকেট বিফোর the rain started Ram arrived home before the rain started তে আমাৰ নিয়মৰ শব্দ কি দিয়া আছে ইয়াত বিফোর দিয়া আছে বিফোৰৰ আগৰ অংশ হল ৰাম এৰাইভ হোম ইয়াত আমাক কারেক্ট টেন্স কৰিব দিছে বিফোৰৰ পিছৰ অংশ হল the rain started যেহেতুকে আমাৰ আগৰ অংশত কারেক্ট টেন্স কৰিব দিছে আমার পিছৰ অংশটো চাই লোৱা ভার্ব কোন the rain started to হল ভার্ব গতিকে started to আমাৰ কি ফর্মত দিয়া আছে সেকেন্ড ফর্মত দিয়া আছে গতিকে যেহেতুকে সেকেন্ড ফর্মত দিয়া আছে গতিকে আমি বিফোৰৰ আগফালে কি টেন্স ব্যৱহাৰ কৰিম পাস্ট পারফেক্ট টেন্স গতিকে কি হ'ব রাম পাস্ট পারফেক্ট অনুযায়ী সাবজেক্টৰ পিছত কি আহিব হেড আহিব তাৰ পিছত কি হ'ব মেইন ভার্বটো থার্ড ফর্ম হ'ব arrived Ram had arrived home before the rain
started. Ram had arrived home before the rain started. Holne? Swa. Ram had arrived home before the rain started. Hobo? তোমালোকে বুজি পাইছা নে? নিশ্চয় বুজি পাইছা? কি কাৰণত হল কথাটো গম পালানে? ঠিক আছে মই আৰু এটা উদাহৰণ দিছো তোমালোকক। Dammits be over before they arrive. Dammits be over before they arrived. হলে আমাৰ নিয়মৰ শব্দ ডাইৰেক্ট চাই লোৱা বিফৰ দিয়া আছে বিফৰৰ পিছফালে আমাৰ কন্ডিশনটো হৈছে নে নাই চাই লোৱা দে এৰাইভড এৰাইভটো আমাৰ সেকেন্ড ফৰ্মত দিয়া আছে গতিকে বিফৰৰ আগফালে আমি কি টেন্স ব্যৱহাৰ কৰিব পাৰো পাস্ট পারফেক্ট টেন্স গতিকে পাস্ট পারফেক্ট টেন্স অনুযায়ী কি হ'ব দা ম্যাথস সাবজেক্ট লিখিলো সাবজেক্টৰ পিছত কি আহিব হেড আহিব দা ম্যাথস হেড এতিয়া আমাৰ কি দিয়া আছে থাৰ্ড ফৰ্ম বিৰ থাৰ্ড ফৰ্ম কি হ'ব বিন over before they arrive okay hol before নিয়মটো তোমালোকে বুজি পালা সোৱা পুনৰবাৰ মই কৈ দিছো তোমালোকৰ লক্ষ্য বস্তু হল বিফৰ গতিকে বিফৰ দেখা পালে তোমালোকে কি কৰিবা নেক্সট অংকটো কি টেন্সত আছে হেতু চাই লবা যদি আমি দেখা পাও যে ডাইৰেক্ট সেকেন্ড ফৰ্মত দিয়া আছে তেনে হলে তোমালোকে কি ব্যৱহাৰ কৰিব লাগিব পাস্ট পারফেক্ট টেন্স পাস্ট পারফেক্ট টেন্স মানে কি এক্সট্ৰা কে কেৱল কি আহে হেড আহে আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম গতিকে সেই কাৰণে এটো কি হল দা ম্যাথস had been over before they arrived হিহত আহি পোৱাৰ আগতে খেলখন শেষ হৈছিল তে এটা নিয়ম গল গতিকে ইয়াৰ পিছত ইয়াৰ আৰু এটা নিয়ম আছে তোমালোকক গতিকে সেই নেক্সট নিয়মটো এতিয়া মই তোমালোকক দিম দ্বিতীয় নিয়মটো হল যে যদি এটা বাক্যত আফটাৰ ধৰি দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয় এটা অংশত যদি সেকেন্ড ফৰ্ম ধৰি দিয়া থাকে তেন্তে আনটো অংশত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব পাস্ট পারফেক্ট গতিকে এটা উদাহৰণ দিও মই তোমালোকক নিয়মটো ভালদৰে বুজি পাবা যে আফটাৰ যদি দিয়া থাকে তেন্তে বাক্যটোৰ কি হয় দুটা অংশ হয় আফটাৰৰ এটা অংশত যদি সেকেন্ড ফৰ্ম দিয়া থাকে আনটো অংশত কি হ'ব পাস্ট পারফেক্ট হ'ব ঠিক আছে এতিয়া বাক্য এটা চাই লোৱা The train left the station after we reach so bracket the train left the station after we reach তোমালোকে এটা কথা মনত ৰাখিবা ইয়া আফটাৰ দিয়া আছে হয়নে আগৰ নিয়মটোত কি দিয়া আছিল বিফৰ দিয়া আছিল বিফৰ আৰু আফটাৰৰ এই কথাটো তোমালোকে মনত ৰাখিবা সদায় বিফৰৰ সদায় আগৰ ফালে কাৰেক্ট টেন্স কৰিব দিয়ে আৰু আফটাৰৰ সদায় পিছৰ ফালে কাৰেক্ট টেন্স কৰিব দিয়ে গতিকে তোমালোকে নিয়মটো এনেকৈ মনত ৰাখিব পাৰা যে বিফৰৰ আগফালে সদায় পাস্ট পারফেক্ট টেন্স হয় আৰু আফটাৰৰ পিছৰ ফালে সদায় পাস্ট পারফেক্ট টেন্স হয় বস্তুটো এনেকৈ মনত ৰাখিব পাৰা ঠিক আছে এতিয়া এই বাক্যটো এতিয়া আমাৰ সোৱা আফটাৰ দিয়া আছে
আফটাৰৰ আগৰ অংশ হ'ল দা ট্ৰেইন লেফট দা ষ্টেচন, এইটো হ'ল আগৰ অংশ, আৰু আফটাৰৰ পিছৰ অংশটো হ'ল উই ৰিচ। যেহেতুকে আমাৰ লেফট এই ভাৰ্বটো সেকেন্ড ফৰ্ম ধৰি দিয়া আছে, গতিকে আমি আফটাৰৰ পিছৰ ফালে কি টেন্স ব্যৱহাৰ কৰিম? পাষ্ট পাৰফেক্ট। গতিকে এতিয়া লিখি যোৱা, আমাক কাৰেক্ট টেন্স কৰিব দিছে পিছৰ ফালে, গতিকে প্ৰথমখিনি লিখি লোৱা, দা ট্ৰেইন লেফট দা ষ্টেচন আফটাৰ। এতিয়া কাৰেক্ট টেন্স কৰিলে কি হ'ব? সাবজেক্ট কোন আহিব? প্ৰথম উই, সাবজেক্টৰ পিছত কি আহিব? হেড, হেড আহিল। এতিয়া মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম, মেইন ভাৰ্ব কোন আছিল? ৰিচ আছিল, গতিকে ৰিচৰ থাৰ্ড ফৰ্ম কি হ'ব? ৰিচড। গতিকে কি হ'ব? দা ট্ৰেইন লেফট দা ষ্টেচন আফটাৰ উই had reached. বুঝি পালানে কথাটো? বিফৰৰ সদায় আগৰ ফালে পাষ্ট পাৰফেক্ট আৰু আফটাৰৰ সদায় পিছৰ ফালে পাষ্ট পাৰফেক্ট। কেতিয়াবা কেতিয়াবা অৱশ্যে ব্যতিক্ৰম আছে, পিছত মই তোমালোকক সানমিহলি নিয়মত ডিটেইলছ এই বস্তুটো কৈ দিম। ইয়াৰ অৰ্থটো হ'ল দা ট্ৰেইন লেফট দা ষ্টেচন আফটাৰ উই had reached। আমি গৈ পোৱাৰ পিছত ট্ৰেইনখন ষ্টেচন এৰিছিল। ঠিক আছে, মই আৰু এটা উদাহৰণ দিছো তোমালোকক। দ্বিতীয় উদাহৰণটো দিলে তোমালোকৰ কনসেপশনটো ক্লিয়াৰ হ'ব। যেনে উই ৰিচড দা প্লেগ্ৰাউণ্ড after the match be over. We reached the stage playground after the match be over. তে আমাৰ আফটাৰ আছে, আফটাৰৰ পিছৰ ফালে কাৰেক্ট টেন্স কৰিব দিছে, গতিকে আগৰ অংশটো আমি আগতে লিখি লওঁ। গতিকে কি হ'ব? উই ৰিচড দা ষ্টেচন, we reached the station after the we reached the playground হ'ব, মই ষ্টেচন লিখি দিছিলো। we reached the playground after the match, subject লিখিলো match, after the match, the match to হল subject লিখিলো। এতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিম? আফটাৰৰ পিছৰ ফালে কি কৰিম? যে যেহেতুকে আমাৰ আগৰ ফালে আফটাৰৰ আগৰ ফালে সেকেন্ড ফৰ্ম ধৰি দিয়া আছে, গতিকে আফটাৰৰ পিছৰ ফালে আমি কি টেন্স ব্যৱহাৰ কৰিম? পাষ্ট পাৰফেক্ট টেন্স। গতিকে কি হ'ব? সাবজেক্ট মতে দা ম্যাচ লিখিলো, সাবজেক্টৰ পিছত কি আহিব? হেড আহিব, হেড লিখিলো। তে ব্ৰেকেটত আমাৰ কি দিয়া আছে? ভাৰ্ব বি দিয়া আছে, বিৰ থাৰ্ড ফৰ্ম বিন, আফটাৰ দা ম্যাচ had been over. হলনে? এইটো আমাৰ কাৰেক্ট টেন্স। we reached the playground after the match had been over. তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পালানে এই কথাটো? ইয়াৰ অৰ্থটো হ'ল কি? যে খেল শেষ হোৱাৰ পিছত আমি খেল পথাৰ বৈ পাইছিলো। তে তোমালোকে এই নিয়মটো ভালদৰে চাবা। ইয়াৰ কিন্তু দুটা এটা ব্যতিক্ৰম আছে, পৰীক্ষক বিলাকে কিছুমান টেকনিক্যাল দিয়ে। মুঠতে তোমালোকে মনত ৰাখিবা, মেইন ভাৰ্বটো কি বিফৰে থাকক বা আফটাৰে থাকক, মেইন ভাৰ্বটো যদি সেকেন্ড ফৰ্ম দিয়া থাকে, তেতিয়া তোমালোকে বিফৰৰ আগৰ ফালে সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিবা, পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিবা, আৰু আফটাৰৰ সদায় পিছৰ ফালে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিবা। মনত ৰাখিবা, মেইন ভাৰ্বটো সেকেন্ড ফৰ্ম থাকিলেহে এই শৰ্তটো কাৰ্যকৰী হ'ব, কিন্তু মেইন ভাৰ্বটো যদি বেলেগ ফৰ্মত দিয়া থাকে তেতিয়া কিন্তু এই নিয়মটো নাখাটিব।
আৰু এই কথাটো মই তোমালোকক সানমিহলি প্ৰশ্ন যেতিয়া দিম টেন্সৰ তেতিয়া এই কথাটো তোমালোকক মই ভালদৰে বুজাই দিম খাদ্যে তোমালোকে এই বস্তুটো ক্লিয়াৰ কৰি লোৱা এতিয়া খেলি মেলি তোমালোকে ল'ব নালাগে মুঠতে বিফৰ আৰু আফটাৰৰ নিয়মটো ভালদৰে চাই ল'বা তে পাষ্ট পাৰফেক্ট টেন্সৰ এই দুটাই নিয়ম এতিয়া ইয়াৰ পিছত আছে কি পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ তে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ গঠনটো মই এতিয়া তোমালোকক দিম ছাত্ৰীসকল পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ গঠনটো কেনেকুৱা হ'ব এতিয়া চাই লোৱা প্ৰথমতে কি থাকিব সাবজেক্ট থাকিব তাৰ পাছত হেড থাকিব তাৰ পাছত বিন থাকিব তাৰ পাছত মেইন ভাৰ্ব থাকিব কিন্তু মেইন ভাৰ্বটোৰ লগত কি থাকিব আইএনজি থাকিব প্লাস অবজেক্ট এটো হল পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ গঠন তে আই ইট রাইস এই বাক্যটোক আমি এতিয়া কি হললৈকে নিম পাষ্ট পাৰফেক্ট কন্টিনিউয়াছলৈকে নিম সাবজেক্ট মতে কোন আহিব প্ৰথম আই লগত কি হ'ব হেড তাৰ পাছত কি আহিব হেডৰ পিছত বিন আহিব তাৰ পাছত মেইন ভাৰ্ব জি থাকে তাৰ লগত কি যোগ হ'ব আইএনজি আই হ্যাড বিন ইটিং অবজেক্ট কোন দিয়া আছে রাইস ঠিক তেনেকে আইৰ বহুবচন হ'ব উই হ্যাড বিন ইটিং রাইস এইবাৰ সেকেন্ড পারসন ইউ হ্যাড বিন ইটিং রাইস আৰু ইউৰ বহুবচন হল কি ইউ হ্যাড বিন ইটিং রাইস ঠিক তেনেকে এবাৰ থার্ড পারসন হি সি হ্যাড বিন ইটিং রাইস আৰু হি সিৰ বহুবচন হল দে হ্যাড বিন ইটিং রাইস তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠনটো মই তোমালোকক দি দিলো কিন্তু কাৰেক্ট টেন্স হিচাপত তোমালোকৰ কেতিয়াও এইটো কাৰেক্ট টেন্স কৰিবলৈ জেনেৰেলি নাহে গতিকে তথাপিতো তোমালোকে গঠনটো জানিব লাগিব গতিকে সেই কাৰণে মই তোমালোকক গঠনটো দিলো তে ইয়াৰ পিছত মই তোমালোকৰ ফিউচাৰ টেন্সৰ ভাগবিলাক আৰম্ভ কৰিম প্ৰথম ক্লাছটো হ'ব ফিউচাৰ ইনডেফিনিটৰ পৰা গতিকে ফিউচাৰ ইনডেফিনিট টেন্সৰ পৰা মই অহা ক্লাছত আৰম্ভ কৰিম যেই নহওক ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ এই ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছা যদি তোমালোকে সঁচাকে ভাল পাইছা তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেন্ট কৰিবা মই তোমালোকক ভালদৰে পুনৰ আৰু বুজাবলৈ চেষ্টা কৰিম আৰু শেষত তোমালোকলৈ এটাই অনুৰোধ তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ